আইদৰ বুলনিৰ সমুশ্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। সৃষ্টি শ্ৰোতাসকল, এই শিতানত আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰীতি বৰা ৰচিত চুটি গল্প আৰু সুদক্ষিণা ভূঞাৰ কেইটিমান স্বৰচিত কবিতা। অনুষ্ঠানৰ আৰম্ভণিতেই শুনো আহক সুদক্ষিণা ভূঞাৰ স্বৰচিত কবিতা। আইৰ ঘৰৰ পদূলিটো গধূলিটোৱে হৃদয়ত সজাই দিয়া সপোনবোৰ কঢ়িয়াই গোসাঁই ঘৰৰ বন্তিগছি জ্বলালোঁ। মিঠা মিঠা এজাক সোঁৱৰণীয়ে অগাদেৱা কৰি থাকিল। আইৰ ঘৰৰ পদূলিটোলৈ এবাৰ মনত পৰিল। পদূলিটো তেতিয়া আছিল পাত গাভৰু, ওপৰত ফাগুনে উতলা কৰা কৃষ্ণচূড়া, মাটিত ভৰিৰ আঙুলিৰে লিখা হেঁপাহৰ আখৰবোৰ। পাৰা যদি ঘূৰাই দিবা। এনে এটা দিন পাৰ হোৱা নাই যিদিনা মোৰ বুকুৰ গহনত তুমি উৰি আহি জুৰি বহা নাই। মোৰ দিনপঞ্জীত এনে এটা পৃষ্ঠা নাই যিটো পৃষ্ঠাত সোঁৱৰণি হৈ তুমি মোক আমনি কৰা নাই। ক'ব পাৰিবা জানো, দিনৰ পিছত দিন বেলি লহিয়াবলৈ লওঁতে ৰান্ধনী বেলিৰ ৰ'দৰ পোহৰতে তোমাক এবাৰ পোৱাৰ হেঁপাহ জগা নাই? ঘূৰাই দিব পাৰিবা জানো উষা লগ্নতে গোসাঁই ঘৰৰ বন্তি গছি কঁপাই তোলা মোৰ সেই দীঘল হুমুনিয়া? কেনেকৈ পুৰাম কোৱা নিস্তব্ধতাৰ আঁৰলৈ? নামি অহা গধূলিতে কোনোবা নামঘৰৰ দবাৰ কোবত উদং হৈ যোৱা মোৰ লাহৰী হৃদয়? পাৰা যদি ঘূৰাই দিবা উজাগৰি নিশাবোৰ আৰু গাৰুত মূৰ গুজি উচুপি উঠা মোৰ অভিমানী হৃদয়ৰ চকু পানীবোৰ। কৃষ্ণা দ্বাদশী তিথি। আজিৰ নিশাটো শেষ হ'লেই। আওঁসিলৈ মাজত মাথো এটা নিশা। জোনাইৰ নিষ্প্ৰাণ দেহা, তাইৰ শেলুকীয়া কোমল কলিজাটোত বেদনাৰ শিলটোৱে হেঁচা মাৰি ধৰিছে। শোকত আঁতুৰ নীলাভ আকাশ, এতিয়া তাৰ কলীয়া বৰণ। তাৰ কলীয়া ছাঁ এতিয়া ধৰিত্ৰীৰ শৈবলিনী আৰু হিমৰাজৰ বুকুত পৰি উচুপিছে। নিশ্চুপ কলীয়া আকাশৰ বুকু ফালি জোনাইৰ নিষ্প্ৰভ দুগালেদি অশ্ৰু নিগৰিছে। গছে পাতে অপ্ৰমাদে কাউৰীৰ বাঁহত কণী পৰা কুলিজনীও আজি থমকি ৰ'ল। বেদলাবোৰে বোকাপানীত কিলপিলাই ফুৰিছে। কানিমুনি বেলিতে চৰাইবোৰ বাঁহত সোমাল কিচিৰ মিচিৰকৈ বুকুত পোৱালিবোৰ লৈ। ডাউকজনীৰো গলৌগপৌ মন। জোনাইৰ চকুলোত হেৰাল মাত। প্ৰতিপদত তুমি উভতি আহিবা সোণবৰণীয়া সুকাঠি মোৰ। এয়াইতো প্ৰকৃতিৰ নিয়ম, এক চিৰন্তন সত্য। পঞ্চমীত তুমি জিলিকি উঠিবা পঞ্চদশীত। অদাৰ্য। অদাৰ্য যন্ত্ৰণাই তিল তিলকৈ শিপাইছে মোৰ হিয়াৰ গহনত। ইফালে আকৌ ৰ'দৰ মুখত টিঙিচকৈ খংটো উঠা জিলিজনীৰ টিংটিঙীয়া মাত। আইৰ আখলত উমি উমি জ্বলিছে কঁঠাল গছৰ কাঠ। চিৰাল ফাট মেলা মাটিৰ তলত কেঁচু কুমুটিৰ গাত। মোৰ শিৰাই শিৰাই মেলিছে অদাৰ্য যন্ত্ৰণাৰ ভাত। বিজ্ঞাপন। আশা আৰু নিৰাশা, পোৱা আৰু নোপোৱা, পোৱা আৰু পায়ো হেৰুওৱা, আৰু পুনৰবাৰ পাবলৈ হেঁপাহ আৰু চেষ্টা। সকলো জীৱনটোৰ একোটা যেন বাইলেন। ইয়াৰ মাজেৰে জীৱন আগবাঢ়ি যায়। এয়াইতো জীৱনৰ খেল।
হতাশা, নিৰাশা, হেৰুৱাৰ দুখ ইত্যাদিৰ মাজত জীয়াই থকাৰ সংগ্ৰাম এয়াইতো জীৱন। হৃদয়ে হাঁহে, হৃদয়ে কান্দে। হৃদয়বোৰ যেন বিজ্ঞাপন বনোৱা একোটা এজেণ্ট, আৰু আমাৰ মনবোৰ একোজন গ্ৰাহক। আমাৰ মুখবোৰ একোখন বিশাল বিজ্ঞাপনৰ হোৰ্ডিং। মনটোৱে গ্ৰাহকে যিদৰে বিচাৰে, হৃদয়ে তেনেদৰেই প্ৰস্তুত কৰে, আৰু প্ৰকাশ হয় আমাৰ মুখবোৰত, হোৰ্ডিংবোৰত। সুদক্ষিণা ভূঞাৰ স্বৰচিত কবিতা শুনিলে, পাঠ কৰিলে মেলোডী পাটগিৰিয়ে। অনুষ্ঠানত এইবাৰ শুনোচোন আহক প্ৰীতি বৰাৰ ৰচিত চুটিগল্প আচুৰ। জীৱনটো যদি সদায় আমি ভবাৰ দৰেই পৰিচালিত অথবা নিয়ন্ত্ৰিত হ'লহেঁতেন, অথবা আমি ভবাৰ দৰেই যদি ইয়াক উদযাপন কৰিব পাৰিলোহেঁতেন, কিন্তু আমি ভবাৰ দৰে যে একোৱেই সংঘটিত নহয় জীৱনত। প্ৰতিটো মুহূৰ্ততে সলনি হয় দৃশ্যপট, আমাৰ জ্ঞাতে অথবা অজ্ঞাতে, যাৰ সৈতে জড়িত হৈ থাকে অলেখ কাহিনী অথবা একোজন কথক। সন্মুখত থাকে অনেক খলাবমা, যাক প্ৰতিহত কৰি পোহৰৰ বাট কাটি ল'বলৈ আমি প্ৰত্যেকেই সময়ক নিজৰ অধীনলৈ আনি লওঁ পৰিস্থিতি সাপেক্ষে। মোৰ নাম ৰিবৰিব। সম্পূৰ্ণ নাম ৰিবৰিব অৰুণাভ দুৱৰা। বয়স 23 বছৰ। মোৰ ঘৰ গোলাঘাটৰ দেৰগাঁৱৰ এখন ভিতৰুৱা গাঁৱত। মোৰ বৰ্তমানৰ ঠিকনা গুৱাহাটী মহানগৰৰ জু ৰোডৰ ৰোডালী এপাৰ্টমেণ্ট। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাষ্টাৰ অৱ জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যনৰ মই প্ৰথম বৰ্ষৰ ছাত্ৰী। ইমানলৈকে লিখি পত্ৰখন খুব সাৱধানে পঢ়া মেজৰ ওপৰতে ৰাখি মই পানীয়ে বটল ভৰাবলৈ বুলি ওপৰৰ পৰা চিৰিৰে তলৰ ডাইনিং হললৈ নামি আহিলোঁ। অভ্যাসবশতঃ নামিয়েই মই হলৰ একোণে থকা বৃহৎ ঘড়ীটোলৈ মোৰ দৃষ্টি নিবদ্ধ কৰিলোঁ। নিশা 11:38 পাৰ হৈছে। হঠাৎ কাৰোবাৰ পদধ্বনিত মই ভিতৰি কিছু ক্ষুণ্ণ হৈ উঠিলোঁ। যিহেতু এই মুহূৰ্তত আন কাৰোৰে সৈতে মুখামুখি হোৱাৰ সামান্যতমো ইচ্ছা বা মানসিক স্থিতি মোৰ নাই। কেনেবাকৈ আগন্তুকৰ সন্মুখত মোৰ মুখমণ্ডলৰ আঁৰত চলি থকা অভিসন্ধিটো ফাদিল হৈ যোৱাৰ আশংকাতে মই আঁতৰি ফুৰাৰ সিদ্ধান্ত লৈছোঁ। সন্মুখত এয়া মোতকৈ 2 বছৰে ছিনিয়ৰ স্নিগ্ধাশিখা বাইদেউ। বাইদেউৰ ঘৰ যোৰহাটত, আৰু সেই সূত্ৰে আমাৰ মাজৰ ঘনিষ্ঠতাও অলপ বেছি। বাইদেৱে কাণত হেডফোন এডাল পিন্ধিছে। নিশ্চয় কাৰোবাৰ সৈতে কথোপকথনত ব্যস্ত হৈ আছে। একুৱাগাৰ্ডৰ পৰা পানীয়ে বটল ভৰাই বাইদেৱে খৰকৈ নিজৰ কোঠালৈ খোজ দিছে। যদিও তেওঁ মোলৈ চাই কেৱল মিচিকিয়াই হাঁহি থৈ গ'ল, দেখাত কিন্তু কিছু চিন্তিত আৰু অন্যমনস্ক যেনো লাগিল। আহ, ৰক্ষা! বাৰ কোমল আৰু উজ্জ্বল মুখমণ্ডলত আনদিনাৰ সতেজতাও দেখা নাপালোঁ। হয়তো তেওঁ যিগৰাকী ব্যক্তিৰ সৈতে ফোনত ব্যস্ত হৈ আছে, সমস্যাটো নিশ্চয় তেওঁৰ নাইবা পৰিয়ালৰ আন কাৰোবাৰ অসুখ বিসুখ। সেয়ে হয়তো বাইদেউৰ মনটো আজি অন্য দিনাৰ দৰে মুকলি নহয়। অন্যথা আন দিন হোৱা হ'লে আমি দুয়ো ইতিমধ্যেই ডাইনিঙৰ 2খন চকী অধিকাৰ কৰি দুয়োজনীৰে প্ৰিয় এছপ্ৰেছ হাতত লৈ পুৱতি নিশালৈকে আমাৰ লেঠাৰি নিচিগা আড্ডা দিও হেঁপাহ নপলালেহেঁতেন। কোৱাচোন ৰিবৰিব, ক্লাছবোৰ কৰি কেনে লাগিছে? নাইবা তেওঁ সুধিলেহেঁতেন,
কোনোবা প্ৰেমপ্ৰাৰ্থী ওলাইছেনে নাই? নে আমাৰ ৰিবৰিব পুতলাজনীৰ ইতিমধ্যে প্ৰেমিকৰ লাইন লাগিয়েই গ'ল? নিজৰ কথাত নিজেই ৰস লৈ মোক জোকাবলৈ এনেদৰে সুধি ব্যতিব্যস্ত কৰিলেহেঁতেন। যি কি নহওক, বাইদেউ আঁতৰি যোৱাৰ পাছত বৰ সকাহ পোৱা যেন লাগিল। পানীৰ বটলটো হাতত লৈ যিমান পাৰোঁ সিমান সোনকালে মই মোৰ কোঠালৈ বুলি চিৰি বগাবলৈ ধৰিলোঁ। আজি 4টা বছৰে এই চিৰিটো দিনটোত কিমানবাৰ বগাইছোঁ তাৰ হিচাপ ৰখা নাই। কিন্তু আজি এই মুহূৰ্তত মোৰ মনলৈ হঠাৎ কিয় এই চিন্তা আহিল? ইয়াৰ কাৰণো নথকা নহয়। ইতিমধ্যে মই মোৰ সৰু বেলকনি সংলগ্ন কোঠাটোৰ সন্মুখত উপস্থিত হলোহি। বটলৰ সাফৰখন গুচাই মই মোৰ শুকাই কৰ্কৰীয়া মৰা কণ্ঠনলীটোত পানী অলপ বাকি দিলোঁ। উহ, এতিয়াহে ৰক্ষা পালোঁ। বেলকনিখনৰ আন্ধাৰ চুক এটাতে সেইটো মই নিজ হাতে ৰোৱা তুলসী পুলি। কাষতে সেইজোপা মানি প্লেণ্ট। পুৱা গধূলি মোৰ দুহাতৰ স্পৰ্শত পুলি দুটাই প্ৰাণ পাই উঠে। সময় পালেই প্ৰাণ ভৰি সিহঁতৰ আদৰ কৰোঁ। কোনে কয় গছ লতিকাৰ প্ৰাণ নাই বুলি? অন্ততঃ সেই কথা মই বিশ্বাস নকৰোঁ। আৰু মোৰ সুখ দুখৰ প্ৰতিটো মুহূৰ্তৰ সিহঁত দুজোপাই জানো সংগী নহয়? তেন্তে আজি কিয় আন্ধাৰতো মই সিহঁত দুজোপাৰ কাষ চাপিব পৰা নাই? কিয় হাত দুখন মেলিও সিহঁতক আলফুলে স্পৰ্শ কৰি চুই চাব পৰা নাই? নাই, মই এইদৰে বিচলিত হ'লে নহ'ব। নিজকে দুৰ্বল কৰাৰ কোনো সুৰুঙা মই আজি এই মুহূৰ্তত ৰাখিব নিবিচাৰোঁ। অন্ততঃ মোৰ পৰিকল্পনাটো বাস্তৱত ৰূপায়িত নকৰা পৰ্যন্ত। কিন্তু মোৰ পৰিকল্পনাটো কি? তেন্তে শুনক। হৈমন্তিক কুঁৱলীৰ শুভ্ৰ আঁচলৰ তলত ৰাতিৰ চহৰখন মায়াময় হৈ উঠিছে। চৌপাশৰ শান্ত সমাহিত পৰিৱেশত এটা প্ৰস্তৰ মূৰ্তিৰ দৰে বেলকনিখনৰ এমূৰৰ বেৰখনত ভেজা দি ৰৈ মই মোৰ অতীতলৈ উৰা মাৰিছোঁ। অতীতৰ খণ্ডিত চিত্ৰবোৰ ভাস্কৰ্য হৈ উঠিছে মোৰ দুচকুৰ পতাত। এতৰপ এতৰপকৈ আঁতৰাই গৈছোঁ ধূসৰ আৰু শেলুৱৈ বৰণ ধৰা পৃষ্ঠাবোৰ। যদিও মই মোৰ অতীতৰ পৃষ্ঠাবোৰ ৰোমন্থন কৰাৰ পৰা নিজকে নিলগাই ৰাখিবলৈহে ভাল পাওঁ। অগত্যা আজি নিজেই অগ্ৰসৰ হৈছোঁ সেই দিশে। মোৰ পিতৃ কমলেশ দুৱৰা, যাৰ মৃত্যুৰ পাছতে মোৰ জন্মদাত্ৰী আন কাৰোবাৰ সংগহায়িনী হ'বলৈ ওলাই মোক ত্যাগ কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। তেতিয়া মোৰ বয়স মাথো 3 বছৰ। মোৰ বৰদেউতা অৰুণাভ দুৱৰাৰ আদৰ স্নেহ আৰু প্ৰতিপালনৰ মাজেৰে মই শৈশৱ, কৈশোৰ আৰু যৌৱনৰ দুৱাৰদলিত ভৰি থলোঁ। মোৰ বৰদেউতা মোৰ স্বাভিমান। জীয়াই থকা কাললৈকে তেওঁ মোৰ কোনো দাবীকে অগ্ৰাহ্য কৰি পোৱা নাই। অথবা মোৰ কোনো ক্ষেত্ৰতে তেওঁ বাধা আৰোপ কৰি পোৱা নাছিল। মোৰ পিতৃ-মাতৃ বুলিলে কেৱল তেওঁৰ প্ৰতিচ্ছবিখনেই মোৰ মনলৈ আহে, যি কেৱল মোৰ সুখৰ বাবেই জীৱনটোৰ প্ৰতিপল সমৰ্পণ কৰি থৈ গ'ল। কেৱল মোৰ বাবেই সাংসাৰিক বান্ধোনত আবদ্ধ নোহোৱাকৈ থাকিল ওৰেটো জীৱন। তেওঁৰ অবৰ্তমানত মোৰ যে এতিয়া আন কোনোৱেই নাই এই পৃথিৱীখনত। সেই পীড়াই মোক প্ৰায়ে অস্থিৰ কৰি তোলে। কিমান নিৰাপত্তাৰে আৱৰি ৰাখিছিল তেওঁ মোক জীৱনকালত। আইতা জীয়াই থকা দিনত আইতাৰ দাবীয়েও তেওঁক বিবাহত বহিবলৈ বাধ্য কৰাব নোৱাৰিলে। তেওঁৰ যুক্তি কেৱল এটাই আছিল, মোৰ ৰিবৰিব পুতলাজনী আৰু মই, ইয়াত আন কাৰোৰে স্থান নাই। থাকিম, আমি দুয়ো এইদৰেই সুখে দুখে থাকিম। 2 দিনমান পিছত পুনৰ আইতাই এই সম্পৰ্কে ঘৰত উলিয়াইছিল। কিন্তু বৰদেউতাৰ শেষ সিদ্ধান্তও একেই আছিল। পিছত আইতাই মুখত এটা বৃহৎ তলা ওলমাই লৈছিল। মোৰ জন্মদাতা পিতৃ কমলেশ দুৱৰাৰ কোনো স্মৃতিয়েই মোৰ লগত নাই। মই জনা হোৱাৰে পৰা বৰদেউতাকে মোৰ পিতৃজ্ঞান কৰি আহিছোঁ।
বৰদেউতাৰ সাধুবোৰে মোৰ শৈশৱৰ দিনবোৰ ভৰাই ৰাখিছিল। কতবাৰ তেওঁৰ মুখেৰে সেই ৰাক্ষস আৰু পৰিজনীৰ সাধুটো শুনিবলৈ নিশা বহু পৰলৈকে বৰদেউতাৰ বাবে ৰৈ থাকিছিলোঁ। মনত পৰিলে এতিয়াও হাঁহি উঠে। আৰু যেতিয়া তেওঁ মোৰ কোঠালৈ আহি সাধু শুনাইছিল, তেতিয়াহে মই নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিছিলোঁ। আৰু আজি যদি তেওঁ জীয়াই থাকিলেহেঁতেন, তেন্তে মই আজি যি পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছোঁ, তেওঁ বাৰু এই গৰ্হিত কাৰ্যক স্বীকাৰ কৰিব পাৰিলেহেঁতেননে? কথাষাৰ ভাবিয়েই মোৰ অন্তৰাত্মা কঁপি উঠিছে। মোক তেওঁ কাহানি বা ক্ষমা কৰিব পাৰিলেহেঁতেননে? মই জানো, মোৰ এই সিদ্ধান্তক তেওঁ কাহানিও স্বীকাৰ নকৰিলেহেঁতেন। আৰু ইয়াৰ বাবে তেওঁ তদন্ত কৰিবলৈ অতি শীঘ্ৰে আৰক্ষীৰ কাষ চাপি প্ৰয়োজনত আন কোনো ব্যক্তিগত চোৰাংচোৱাৰ সহায় লৈ হ'লেও মোক পৃথিৱীৰ যিকোনো স্থানৰ পৰা উদ্ধাৰ কৰি উলিয়াবলৈ উঠি পৰি লাগিলেহেঁতেন। এতিয়া কেৱল অপেক্ষা মাথো মোৰ বিদায় মুহূৰ্তলৈ। শেষ প্ৰহৰ অতিক্ৰম কৰাৰ আগে আগে মই এই স্থান ত্যাগ কৰি গুচি যাম। কিন্তু যাৰ বাবে মই এই কঠোৰ সিদ্ধান্তত উপনীত হ'বলৈ বাধ্য হৈছোঁ, তেওঁৰ বিষয়েও মই মোৰ শেষ পত্ৰখনত লিপিবদ্ধ কৰি থৈ যাম, যাক মই এই পৃথিৱীৰ আটাইতকৈ বেছি ঘৃণা কৰোঁ। মোৰ জন্মদাত্ৰী ৰাজলক্ষ্মী হাজৰিকা। হাঁহি উঠে তেওঁৰ পৰিচয় দেখিলে। এগৰাকী মন্ত্ৰীৰ ঘনিষ্ঠ তথা নিকটাত্মীয় হোৱাৰ সুবাদতে তেওঁৰ দ্বিতীয় স্বামী নীলোৎপল ৰাজ হাজৰিকা খুব কম দিনৰ ভিতৰতে অসমৰ এগৰাকী নামজ্বলা উদ্যোগপতি হিচাপে সুপৰিচিত। আৰু তেওঁৰে সহধৰ্মিনী ৰাজলক্ষ্মী হাজৰিকা। কিন্তু এই বিশাল সা সম্পত্তি ভোগ কৰিবলৈ তেওঁৰ উত্তৰাধিকাৰী বুলিবলৈ এই সংসাৰত কোনো নাই। সেয়েহে ৰাজলক্ষ্মী হাজৰিকাই এদিন কৌশলেৰে মোৰ বৰদেউতাৰ কাষ চাপিছিল, মোক হস্তগত কৰাৰ ষড়যন্ত্ৰেৰে। কিন্তু তেওঁ হয়তো পাহৰি গৈছিল তেওঁ মোৰ সৈতে কৰা অন্যায়সমূহৰ কথা। অথবা তেওঁ ধৰি লৈছিল তেওঁৰ বিশাল সম্পত্তি দেখি মই সহজতে প্ৰলোভিত হৈ তেওঁৰ অনুগত্য হ'বলৈ স্বীকৃতি দিম বুলি। কিন্তু এই জনমত তেওঁক ক্ষমা কৰি দিয়া মোৰ পক্ষে কোনোপধ্যেই সম্ভৱ নহ'ব। সেই কথাও তেওঁ জনা উচিত। বৰদেউতা তেতিয়া শয্যাগত। দুৰাৰোগ্য ব্যাধি কেঞ্চাৰে শৰীৰত স্থিতি লোৱাত মই আমাৰ ঘৰুৱা চিকিৎসক উপেন কাকতি বৰদেউতাৰ সৈতে আলোচনা কৰি তেওঁক ততাতৈয়াকৈ অসমৰ বাহিৰত চিকিৎসাৰ বাবে লৈ গৈছিলোঁ। প্ৰায় 2 বছৰ কেঞ্চাৰৰ সৈতে যুঁজি লাহে লাহে তেওঁ হেৰুৱাই পেলাইছিল জীয়াই থকাৰ অদম্য হেঁপাহ। সেই সুযোগটোকে গ্ৰহণ কৰিছিল ৰাজলক্ষ্মী হাজৰিকাই। যেন তেওঁ তেনে এটি সুবৰ্ণ সুযোগৰ বহু দিনৰ পৰাই অপেক্ষা কৰি আছিল। বুজাইছিল তেওঁৰ অবৰ্তমানত মোৰ এই পৃথিৱীত আন কোনো নথকাৰ কথা। আমাৰ ঘৰখনলৈ তেওঁৰ সঘন আহযাহ বাঢ়িছিল। মোক পতিয়ন নিয়াবলৈ বহুবাৰ চেষ্টা কৰিছিল। মোৰ ভৱিষ্যতক লৈ অনেক সপোন দেখাৰ কথাৰে মোক তেওঁ হস্তগত কৰাৰ পৰিকল্পনা ৰচিছিল। নিশ্চয় তাতো তেওঁৰ ব্যক্তিগত স্বাৰ্থ জড়িত আছে। বৰদেউতাই যদিও তেওঁক মোৰ সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰিব বিচৰা নাছিল, কিন্তু দিনে দিনে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতিয়ে মোক সৈমান কৰাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। আনহাতে মই মোৰ সিদ্ধান্তত আঁকুৰ গোজ আছিলোঁ। মই তেওঁৰ জীৱনৰ অংশ হ'বলৈ কাহানিও স্বীকাৰ নকৰোঁ। বৰদেউতাই আঘাত পাইছিল মোৰ এই সিদ্ধান্তত। মোৰো ইতিমধ্যেই বিশ্ববিদ্যালয়ত নামভৰ্তি হৈ গৈছিল। অনিচ্ছা সত্ত্বেও বৰদেউতাৰ বুজনিত মহানগৰ পালোহি। ঘৰৰ পৰা প্ৰায় 280 কিলোমিটাৰ আঁতৰত থাকিও এজাক ধুমুহাৰ স্থিতি মোৰ ভিতৰত চলি থকাৰ উমান পাইছিলোঁ। এয়া যেন মোৰ প্ৰতি সময়ৰ উপহাসহে আছিল। কিন্তু মোৰ সৈতে সময়ৰ কেনে শত্ৰুতা এয়া। মোৰ চৌপাশৰ পৃথিৱীখনে আছিল বৰদেউতাক কেন্দ্ৰ কৰি। মোৰ শ্ৰদ্ধাৰ ব্যক্তিগৰাকী, যাৰ অবিহনে মই এই পৃথিৱীত নিঃসংগ। যোৱা 28 ফেব্ৰুৱাৰীত তেওঁ
মোক চিৰদিনৰ বাবে নিসংগ কৰি গুচি গ'ল কাহানিও উভতি নহাৰ বাটেৰে। খবৰটো পাই মই ঢপলিয়াই গৈছিলোঁ। কিজানিবা খবৰটো মিছা হয়। এগৰাকী কন্যাৰ দায়িত্বখিনি মই অতি নিষ্ঠাৰে পালন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ। তেওঁৰ মুখাগ্নি কৰি পুৱতি নিশা যেতিয়া গৃহমুখী হওঁ, তেতিয়া ৰমাকায়ে মোৰ হাতত গুজি দিছিল মোলৈ লিখা তেওঁৰ শেষ পত্ৰখন, মাত্ৰ কেইটামান শাৰীৰ। মাজনী, মই তোমাক প্ৰতিশ্ৰুতি দিছিলোঁ তোমাৰ কন্যাদান কৰিম বুলি, কিন্তু নিয়তিয়ে মোক সেই সুযোগৰ পৰা বঞ্চিত কৰিলে। তুমি ৰাজলক্ষ্মীক ক্ষমা কৰি দিয়া। তাই নিজৰ কৰ্মত অনুতপ্ত। এয়া মোৰ শেষ অনুৰোধ বুলি ধৰিবা। জীৱনত প্ৰথমবাৰৰ বাবে বৰদেউতালৈ অভিমান জাগিছিল। মোৰ বাবে সেয়া আছিল মৃত্যুতকৈও কঠিন কাম। ক্ষমা মই কাহানিও নকৰোঁ। পণ লৈছিলোঁ সেই মুহূৰ্তত। বৰদেউতালৈ এবুকু অভিমান বুকুত বান্ধি পুনৰ উভতি আহিলোঁ। কিন্তু ৰাজলক্ষ্মী হাজৰিকা হঠাতে সিদিনা মোৰ আৱাসত আহি ওলালহি। যিহেতু তেওঁ মোক কেৱল 5 মিনিটৰ বাবেহে লগ পোৱাৰ অনুমতি বিচাৰিছিল, সেয়েহে মই মান্তি হলোঁ। তদুপৰি আৱাসটোত সেই সময়ত মোৰ বহুকেইগৰাকী অগ্ৰজ অনুজ উপস্থিত আছিল। কিন্তু তেওঁৰ পৰিচয়টো মই সকলোৰে পৰা গোপনে ৰাখিলোঁ। তেওঁ মোৰ সৈতে চিৰিৰে উঠি আহি হাতত এটা বন্ধ লেফাফা গুজি দিলে আৰু পুনৰ চিৰিয়েদি তললৈ নামি গ'ল। সেই মুহূৰ্তত মই কেনেদৰে নিজকে সম্বৰণ কৰি আছিলোঁ, সেয়া ভাবিলেই মোৰ ক্ৰোধৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰে। ভিতৰলৈ আহি মুখ হাত ধুই কফি একাপ লৈ বেলকনিখনলৈ ওলাই আহিলোঁ। কিয় জানো লেফাফাটো খোলাৰ মনৰ পৰা কোনোদিনে বিশেষ তাগিদা অনুভৱ নকৰিলোঁ যদিও পঢ়া মেজৰ ওপৰত পৰি থকা বন্ধ লেফাফাটো লৈ পুনৰ বেলকনিলৈ ওলাই আহি সেইখন খুলি পঢ়িবলৈ ধৰিলোঁ। মাজনী, তুমি যে মোক ক্ষমা কৰিব নোৱাৰা, সেই কথা মই জানো। কাৰণ মোৰ অপৰাধ অক্ষমনীয়। কিন্তু কিছুমান সিদ্ধান্ত আমি পৰিস্থিতিৰ দ্বাৰা পৰিচালিত হৈ জীৱনত বৰ খৰধৰকৈ লওঁ আৰু তাৰ পৰিণতিতে আমি সৰ্বস্ব হেৰুৱাওঁ। হয়, মই স্বীকাৰ কৰোঁ, মোৰ ভুল সিদ্ধান্তৰ বাবে মই তোমাক হেৰুৱালোঁ। মই মাতৃ হোৱাৰো যোগ্য নহয়, কিন্তু তোমাক মই কেতিয়াও মনৰ পৰা উলিয়াই পঠিয়াব পৰা নাছিলোঁ। তুমি মোক এবাৰ মা বুলি সম্বোধন কৰিবানে? এবাৰ তোমাক হিয়া উপচাই আদৰ কৰাৰ অনুমতি দিবানে? তেতিয়া হয়তো মই নিজকে ক্ষমা কৰিব পাৰিম। অসম্ভৱ। মোৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে এটাই মাথো শব্দ ওলাইছিল। ইমান সহজ আছিল জানো কথাবোৰ? কতদিন কত ৰাতি উচুপি উচুপি আয়ত্ত কৰিছিলোঁ যাতনা গিলি থোৱাৰ সেই কৌশল। তেজৰ সম্বন্ধৰ নামত মই স্বাৰ্থপৰতাক প্ৰশ্ৰয় দিব নিশিকিলোঁ কাহানিও। হঠাৎ এতিয়া তেওঁৰ এই আবিৰ্ভাৱৰ উদ্দেশ্য কি? কাষৰ ডাষ্টবিনটোলৈ পত্ৰখন নুৰিয়াই ধূলি মাৰি পঠিয়ালোঁ। যোৱা 20 বছৰে ক'ত আছিল তেওঁৰ মমত্ব? আৰু কিহৰ তাৰণাত মোক ঘূৰাই পোৱাৰ আশা কৰিছে? ছি, তেওঁৰ এই আদৰ মমতাৰ কোনো প্ৰয়োজন নাই। অন্ততঃ এই জনমত তেওঁক ক্ষমা কৰাটো মোৰ পক্ষে অসম্ভৱ। ইতিমধ্যে দূৰৈত মাজনিশাৰ ৰেলখনৰ চিনাকি উকিটোৱে মোক বৰ্তমানলৈ উভতাই আনিলে। খৰধৰকৈ কোঠালৈ আহি আধা লিখা পত্ৰখনত আৰু কেইটামান কথা উল্লেখ কৰিলোঁ। শেষৰ কোঠাটোৰ বেৰত বন্ধাই ৰখা বৰদেউতাৰ প্ৰতিচ্ছবিখনৰ সন্মুখত ৰৈ মোৰ এই কৰ্মৰ বাবে ক্ষমা ভিক্ষা মাগিলোঁ। জীৱনত তেওঁৰ এই আকাংক্ষাক মই পূৰণ কৰিব নোৱাৰাৰ বাবে যেন তেওঁ মোক ক্ষমা কৰি দিয়ে। এক অপৰাধ বোধে মোৰ সমগ্ৰ সত্তাক চুই গৈছিল। মোৰ কাপোৰৰ আলমাৰিটোৰ দিশে অগ্ৰসৰ হলোঁ। সকলোবোৰ ইতিমধ্যে মই ভবাৰ দৰেই হৈ উঠিছে। অৱশ্যে এই চহৰ পৰিত্যাগ কৰি যোৱাৰ পিছত পুনৰ উভতি আহিম নে নাই সেয়া সময়ে নিৰ্ধাৰণ কৰিব। কিন্তু এই মুহূৰ্তত কিছুমান ব্যক্তিগত সিদ্ধান্তত উপনীত হ'বলৈ মোক একান্ত নিজস্ব সময়ৰ প্ৰয়োজন।
যিগৰাকী ব্যক্তি মোৰ পিতৃতুল্য আছিল, তেওঁৰ অন্তিম ইচ্ছা পূৰণ কৰিব নোৱাৰাৰ আত্মগ্লানিত দগ্ধ হৈ ওৰেটো জীৱন কটোৱাতকৈ যেন মোৰ বাবে স্বনিৰ্বাসনেই শ্ৰেষ্ঠ। আলমাৰিটো খুলি কাপোৰৰ জাপটোৰ পৰা এখন ডাঠ কমলাৰঙী দুপাট্টা টান মাৰি আনিলোঁ। লগে লগে বাহিৰ হৈ আহিল এখন সৰু ডায়েৰী। ডায়েৰীখন বৰদেউতাৰ আছিল। মোৰ মনত পৰিল শেষবাৰলৈ ঘৰলৈ যাওঁতে ৰমাকায়ে বৰদেউতাৰ কোঠাটো চাফ চিকুণ কৰোঁতে এইখন পাই মোক চমজাই দিছিল। কিন্তু আজিলৈ সেইখন খুলি চোৱাৰ অৱকাশ হোৱা নাছিল। হাতেৰে এনেই পৃষ্ঠাবোৰ খৰকৈ লুটিয়াই থাকোঁতে হঠাৎ এখন ভাজ কৰি থোৱা পত্ৰ দেখা পাই মই ক্ষণিকৰ বাবে সেইখন খুলি চাবলৈ ধৰিলোঁ। পত্ৰখনৰ আখৰবোৰ মোৰ দৃষ্টিত ধৰা দিয়াৰ লগে লগে আখৰবোৰ যেন বৰ চিনাকি, ঠিক তেনে অনুভৱ হ'ল মোৰ। মই বিচনাখনত বহি পঢ়িবলৈ আৰম্ভ কৰিলোঁ। মোৰ সন্তানটি মোৰ পৰা কাঢ়ি লৈ মোক আপুনি যি শাস্তি প্ৰদান কৰিলে তাৰ ফল বিধাতাই আপোনাক এই জনমতেই দিলে। আপুনি মোৰ জীৱনৰ অমূল্য সম্পত্তি মোৰ বুকুৰ পৰা কাঢ়ি আজীৱন তাইৰ চকুত এগৰাকী পিতৃৰ মৰ্যাদা পাব পাৰিব। কিন্তু যিদিনা তাই আপোনাৰ এই অক্ষমনীয় অপৰাধৰ কথা গম পাব, তেতিয়া কি হ'ব? যিদিনা ভাতৃৰ সদ্য স্বামীহাৰা বোৱাৰীগৰাকীৰ কোঠাত এন্ধাৰৰ সুযোগ লৈ দুৱাৰত টুকুৰিয়াইছিল, তেতিয়াই বুজি উঠিছিলোঁ আপোনাৰ প্ৰকৃত চৰিত্ৰ। মোৰ সতীত্ব হৰণ কৰিব নোৱাৰি মোক দুশ্চৰিত্ৰা সজালে। মোক নিজৰ কৰিব নোৱাৰাৰ বাবে আপুনি মোৰ সন্তানক ছলনা কৰি কাঢ়ি নিলে। তাৰ পৰিণাম এদিন আপুনিও ভুগিব। পত্ৰখন হাতত লৈ মই হঠাৎ ঠক ঠককৈ কঁপিবলৈ ধৰিলোঁ। উত্তেজনা আৰু অস্থিৰতাই মোৰ দেহৰ প্ৰতিটো আলিন্দয় দি ধুমুহা বোৱাই মন আৰু মগজুক উত্তাল কৰি তুলিলে। তথাপিও বিচনাখনৰ পৰা উঠি গৈ সিদিনা ডাষ্টবিনটোলৈ দলিয়াই দিয়া পত্ৰখনৰ সৈতে আখৰকেইটা মিলাই চালোঁ। নিমিষতে মোৰ চৌপাশৰ পৃথিৱীখন স্থবিৰ হৈ যোৱা যেন লাগিল। আচুৰ প্ৰীতি বৰা ৰচিত চুটিগল্পটি শুনিলে। পাঠ কৰিলে পৰিণীতা শইকীয়াই। চৰিত্ৰসমূহত অভিনয় কৰিলে বৰদেউতা ঋতুপৰ্ণ দাস, ৰাজলক্ষ্মী নিভাৰাণী ৰায় আৰু স্নিগ্ধা শিখা বাইদেউৰ চৰিত্ৰত ৰুণামণি বৰাই। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি শুনি কেনে পালে আমাক জনাবচোন। আমাৰ ঠিকনাটি হৈছে আইদেউৰ বুলনি, মাৰফত কেন্দ্ৰ সঞ্চালক, আকাশবাণী গুৱাহাটী, গুৱাহাটী ৭81-০০৩। শ্ৰোতাসকল, ইয়াৰ লগে লগেই আজিৰ বুলনিৰ ইমানতেই অন্ত পৰিল। নমস্কাৰ।